নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মাই নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 8 এপ্ৰিল 2019 চন আৰু অসমীয়া 24 চ'ত 1940 হওক। সোমবাৰ, শুক্লপক্ষ তৃতীয়া তিথি। আবেলি 3:02 পাছত শুক্লা চতুৰ্থী তিথি হ'ব। ভৰণী নক্ষত্ৰ পুৱা 8:51 পাছত কৃতিকা নক্ষত্ৰ হ'ব। প্ৰীতি যোগ আৰু গড়কৰণ ৰাতি 7:25 পাছত আয়ুষ্মান যোগ হ'ব। আজি জন্ম হ'লে জাতক জাতিকাৰ মেষ ৰাশি, ক্ষেত্ৰীয় বৰ্ণ, মানৱগণ, হস্তি ৰস্থি আৰু মহেন্দ্ৰ যোগ হ'ব। পুৱা 8:51 যোৱাত মেষ ৰাশি, দেৱাৰীগণ আৰু মেষৰ অস্থি হ'ব আৰু আবেলি 2:55 যোৱাত বৃষ ৰাশি আৰু শূদ্ৰবৰ্ণ হ'ব। আজি যদি আদ্যাৰীতি হয় তেতিয়া দুশিলা যোগ হ'ব। পুৱা 8:51 পাছত প্ৰতিহিতা যোগ হ'ব। আজি বিভিন্ন শুভকৰ্মৰ বাবে অতি উন্নত দিন। যাত্ৰাত আবেলি 3:02 পূব দিশৰ বাহিৰে আন দিশত শুভফল পাব। আজি খাদ্যত পটল আৰু মূলা নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে ইয়াত বিবৃত কৰা ৰাশিফলসমূহ হ'ল সম্পূৰ্ণ সাৰ্বজনীন। ইয়াত উল্লেখিত ৰাশি অনুসৰি শুভফলসমূহ উপভোগ কৰি আনন্দিত হওক আৰু অশুভ ফলসমূহৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰি আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু আনন্দময় কৰি গঢ়ি তোলক। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। আৰু ভিডিঅ'টো লাইক কৰি ৰাশিফলসমূহ আৰু উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। এতিয়া আহক আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি মেষ ৰাশিৰ জাতক জাতিকাই যিকোনো পৰিৱেশত সামান্য আঘাতৰ পৰা সতৰ্ক হোৱা উচিত। ভ্ৰমণতো সাৱধান হওক। ধন, ধৰ্ম আদি নানা প্ৰাপ্তিৰ যোগ আছে যদিও অধিক ধন ক্ষয়ৰ যোগো বিদ্যমান। বাঞ্ছিত দ্ৰব্য লাভৰ যোগো আছে। দিনৰ শেষৰ ফালে অধিক শুভফল পাব। বিদ্যাৰ্থীৰ নানা কাৰণত ধন ক্ষয়। বিদ্যাৰ পৰিৱেশত গতানুগতিকতা অব্যাহত থাকিব। আৰোগ্য আৰু বাঞ্ছা সিদ্ধি। প্ৰেমত সুখ আৰু আনন্দ থাকিব, কিন্তু অকস্মাত এটা নিৰানন্দময় পৰিৱেশ সৃষ্টি হোৱাৰ পৰা সাৱধানতা লওক। ই কেইবাদিনলৈও অশুভ ফল ভোগ কৰাব পাৰে। পাৰিবাৰিকত পুণ্যকৰ্মত ব্যস্ততা থাকিব। বাঞ্ছিত বস্ত্ৰ লাভ আৰু অৰ্থাগম অব্যাহত থাকিব। ব্যৱসায়ত বিভিন্ন উৎসৰ পৰা ধন প্ৰাপ্তি, অনাদায় ধনৰ আদায় লাভ, ব্যৱসায় সম্প্ৰসাৰণ, শুভকৰ্মত ব্যয় আদি শুভফল পাব। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 8 সংখ্যা অশুভ। বৃষ ৰাশি। আজি আপুনি অস্ত্ৰ, জুই বা যিকোনো আঘাতৰ পৰা সতৰ্ক হোৱা উচিত। অকৃতকাৰ্যতাৰ দুখ আৰু মানসিক আঘাত প্ৰাপ্তিৰ পৰাও সাৱধান হোৱা উচিত। ইয়াৰ মাজতো সম্পদ লাভৰ ক্ষেত্ৰত বাঞ্ছা সিদ্ধিৰ যোগ আছে। পুণ্যকৰ্মত ব্যয়ৰ যোগো বিদ্যমান। বিদ্যাৰ্থীৰ পৰিৱেশৰ ক্ৰমোন্নতি থাকিব। বাঞ্ছিত দ্ৰব্য অৰ্থপ্ৰাপ্তি, কিন্তু অৰ্থাভাৱ অনুভৱ। প্ৰেমত উন্নতি বৃদ্ধি, কিন্তু স্বাস্থ্যৰ বাবে কিছু অসুবিধা অনুভৱ হ'ব পাৰে। স্থান আৰু মান বৃদ্ধিৰ যোগো বিদ্যমান। পাৰিবাৰিক পৰিৱেশ উন্নত থাকিব। অৰ্থপ্ৰাপ্তি আৰু সুসিদ্ধান্ত গ্ৰহণ, যান বাহন আৰু গৃহসুখ বৃদ্ধি। ব্যৱসায়ত নানা উপায়েৰে উপাৰ্জন থাকিব। পৰিশ্ৰম আৰু ব্যস্ততাও থাকিব, কিন্তু স্বাস্থ্য আৰু ভ্ৰমণত ব্যয়াধিক্য যোগ। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 7 সংখ্যা অশুভ। মিথুন ৰাশি। আজি আপোনাৰ স্বাস্থ্যত পুৰণা ৰোগ বৃদ্ধিৰ আশংকা দেখা যায়। কোনো সংবাদত চিন্তা আৰু দুখপ্ৰাপ্তিৰ যোগো দেখা যায়। প্ৰতিশ্ৰুতিভংগৰ দুখো থাকিব। ইয়াৰ মাজতো বাঞ্ছা পূৰণত সুখী হ'ব পাৰিব। পুণ্যকৰ্মত ব্যয়াধিক্য যোগ। বিদ্যাৰ্থীৰ পৰিৱেশত ক্ৰমোন্নতি থাকিব, যদিও নানা কাৰণত আত্মীয়ৰ বিৰোধিতা, পীড়া আৰু নানা বাধা প্ৰাপ্তিৰ যোগ আছে। প্ৰেমত সামান্য ক্ৰমোন্নতি দেখা পোৱা যায়। সংযোগ লাভ, সুখ আৰু সন্মান বৃদ্ধি। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব। বাঞ্ছিত বস্ত্ৰ, দ্ৰব্য লাভ, আত্মীয়ৰ পৰা শুভ সংবাদ প্ৰাপ্তি, শুভকৰ্মৰ আয়োজন। ব্যৱসায়ত বিশেষ উন্নতি পৰিলক্ষিত নহয়। চিন্তা আৰু দুখ থাকিব। অৰ্থাভাৱ বৃদ্ধি, অপব্যয় আদি অশুভ ফল লাভৰ যোগ আছে। আপোনাৰ আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 9 সংখ্যা অশুভ। কৰ্কট ৰাশি। আজি আপোনাৰ স্বাস্থ্যৰ ক্ৰমোন্নতি থাকিব, কিন্তু নানা কাৰণত দুশ্চিন্তা বৃদ্ধি। অৰ্থাভাৱো অন্যতম কাৰণ।
সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰতো অশান্তি বৃদ্ধিৰ আশংকা দেখা যায়। দিনৰ শেষৰ ফালে কিছু উন্নতি আশা কৰিব পাৰে। বিদ্যাৰ্থীৰ পৰিৱেশ অকস্মাত অৱনমিত হোৱাৰ আশংকা আছে। আশাভংগৰ যুগ, কিন্তু বিদ্যাৰ পৰিৱেশ উন্নত থাকিব। বন্ধু বৃদ্ধি। প্ৰেমত চিন্তা আৰু দুখ থাকিলেও সামান্য ক্ৰমোন্নতি থাকিব। আপোনাৰ স্থান আৰু মান অক্ষত থাকিব। পাৰিবাৰিকত সুখ আৰু আনন্দ অব্যাহত থাকিব, কিন্তু বিভিন্ন ক্ষেত্ৰত ব্যয় বৃদ্ধিৰ যুগ আছে। অপব্যয়ৰ পৰা সাৱধান হোৱা উচিত। ব্যৱসায়ত ক্ৰমোন্নতি থাকিব, কিন্তু সন্তুষ্টি কম থাকিব। ব্যৱসায় প্ৰসাৰণৰ বাবেও অধিক ধন ক্ষয়, ঋণ লাভৰ যোগ আছে। আপোনাৰ আজিৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 4 সংখ্যা অশুভ। সিংহ ৰাশি। আজি আপোনাৰ স্বাস্থ্যত অস্ত্ৰ, জীৱ-জন্তু আদি যিকোনো আঘাতৰ আশংকা দেখা যায়। কৰ্ম আৰু পৰিশ্ৰম বৃদ্ধি, সম্পদ লাভ, ধৰ্মীয় কৰ্ম আদি শুভফল লাভৰ যোগ বিদ্যমান। বিদ্যাৰ্থীৰ সকলো পৰিৱেশতে কৃতকাৰ্যতা লাভৰ যোগ দেখা যায়। মনোবাঞ্ছা সিদ্ধিত আনন্দ থাকিব। শুভ সংবাদ লাভ, বন্ধু বৃদ্ধি, প্ৰেমত ক্ৰমোন্নতি থাকিব। প্ৰিয় বন্ধুৰ সংগ লাভৰ যোগ আছে। যোগাযোগতো আশা থাকিব। শুভ দিন। পাৰিবাৰিক পৰিৱেশত গতানুগতিকতা অব্যাহত থাকিব। ঘৰুৱা সম্পদ বৃদ্ধি, বিভিন্ন উৎসৰ পৰা অৰ্থাগম, বিশ্বাস আৰু সন্মান লাভ। ব্যৱসায়ত উপাৰ্জনত আনন্দ থাকিব। পৰিৱেশত ব্যস্ততা থাকিলেও সুখো থাকিব। পুণ্যকৰ্মত অৰ্থব্যয়ৰ যোগ আছে। আপোনাৰ আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 6 সংখ্যা অশুভ। কন্যা ৰাশি। আজি কন্যা ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব। ধন সম্পত্তি লাভ, পুণ্য কৰ্ম, ভ্ৰমণত আনন্দ বৃদ্ধি আদি বিভিন্ন পৰিৱেশত শুভফল পাব। এটা উন্নত দিন। বিদ্যাৰ্থীৰ ধন লাভ, কিন্তু স্বাস্থ্য আদি নানা কাৰণত ধন ক্ষয়, অপব্যয়ৰ যোগো দেখা যায়। বিদ্যাত পৰিৱেশ গতানুগতিক। প্ৰেমৰ পৰিৱেশত সামান্য ক্ৰমোন্নতি দেখা যায়। ভ্ৰমণত কষ্ট বৃদ্ধি হ'লেও আনন্দ আৰু আশাও থাকিব। কন্যা ৰাশিৰ জাতিকাৰ বিশেষ পৰিৱৰ্তন দেখা নাযায়। পাৰিবাৰিকত গতানুগতিক। ঘৰুৱা সম্পদ বৃদ্ধিৰ যোগ আছে, যদিও অৰ্থাভাৱ অনুভৱৰ যোগো বিদ্যমান। ব্যৱসায়ত উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি, নতুন আঁচনিটো লাভ বৃদ্ধিৰ যোগ, কিন্তু বন্ধুৰ প্ৰতাৰণাৰ পৰা সাৱধান হোৱা উচিত। আপোনাৰ আজিৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 4 আৰু 9 সংখ্যা অশুভ। তুলা ৰাশি। আজি আপোনাৰ স্বাস্থ্যত অকস্মাত কোনো জীৱ-জন্তুৰ আঘাতৰ আশংকা দেখা যায়। কোনো সংবাদতো দুখ প্ৰাপ্তিৰ যোগ আছে, কিন্তু কোনো কৰ্মত সৎবন্ধুৰ উল্লেখযোগ্য সহযোগিতাত উপকৃত হ'ব। ধন আৰু বন্ধু বৃদ্ধি, পুণ্য কৰ্ম। বিদ্যাৰ্থীৰ স্বাস্থ্যত দুৰ্বলতা থাকিব। বিদ্যাৰ পৰিৱেশো অনুন্নত, কিন্তু দ্ৰব্য লাভৰ ক্ষেত্ৰত বাঞ্ছা পূৰণত আনন্দ লাভ কৰিব পাৰিব। প্ৰেমৰ পৰিৱেশত দিনৰ শেষৰ ফালে সামান্য অৱনতি দেখা যায়। অকস্মাত অভাৱত দুশ্চিন্তা বৃদ্ধি, ধনৰ অপব্যয়। পাৰিবাৰিকত সুখ আৰু আনন্দ থাকিব। ঘৰুৱা সম্পদ বৃদ্ধি, সামাজিক ক্ষেত্ৰতো বন্ধুৰ সংগত আনন্দ থাকিব। উন্নত দিন। ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। সঞ্চয়ো থাকিব, আনন্দও থাকিব। পৰিশ্ৰম বৃদ্ধি আৰু ব্যৱসায় সম্প্ৰসাৰণ, কিন্তু চোৰৰ পৰা সাৱধান হোৱা উচিত। আপোনাৰ আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 9 সংখ্যা অশুভ। বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব। বাঞ্ছিত অৰ্থপ্ৰাপ্তি হ'লেও নানা কাৰণত ব্যাধিক্য যোগ। ধৰ্মীয় কৰ্ম আৰু বিভিন্ন পৰিৱেশত পৰিশ্ৰম বৃদ্ধি, ব্যস্ততা থাকিব। কোনো সংবাদ লাভত দুখ প্ৰাপ্তিৰ যোগো বিদ্যমান। বিদ্যাৰ্থীৰ দিনৰ শেষৰ ফালে ক্ৰমোন্নতি থাকিব। মনোবাঞ্ছা পূৰণ, কিন্তু অস্ত্ৰ বা যান বাহনৰ দ্বাৰা আঘাতৰ পৰা সাৱধান হোৱা উচিত। প্ৰেমৰ পৰিৱেশ উন্নত, প্ৰিয়জনৰ শুভ সংবাদ লাভ, সংগ লাভৰ যোগো বিদ্যমান। সুখ আৰু আনন্দ বৃদ্ধি, শুভ দিন। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব। কৰ্মব্যস্ততা, মনোবাঞ্ছা সিদ্ধি, অৰ্থাগম আদিৰ শুভ দিন। ব্যৱসায়ত ক্ৰমোন্নতি থাকিব। নতুন আঁচনিটো লাভ থাকিব। পুৰণা অনাদায় ধনৰ আদায় লাভ, ব্যৱসায় সম্প্ৰসাৰণ আদি শুভ দিন এটা পাব। আপোনাৰ আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 1 সংখ্যা অশুভ। ধনু ৰাশি। আজি আপুনি বিষাক্ত কীট বা জীৱ-জন্তু আদিৰ পৰা সাৱধান হোৱা উচিত। অস্ত্ৰ আদিৰ আঘাতৰ আশংকাও দেখা যায়। বাঞ্ছিত দ্ৰব্য লাভ,
সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰত শুভাকাংক্ষী বন্ধুৰ সহযোগিতা লাভত সুখী হ'ব পাৰিব। বিদ্যাৰ্থীৰ পৰিৱেশত ক্ৰমোন্নতি অব্যাহত থাকিব। সৎ বন্ধু লাভ, নানা কাৰণত ধন ক্ষয় আৰু অৰ্থৰ অভাৱ অনুভৱৰ যোগ আছে। প্ৰেমৰ পৰিৱেশ উন্নত থাকিব, যদিও বিভিন্ন ক্ষেত্ৰত ধন ক্ষয়ো অব্যাহত থাকিব। কোনো ক্ষেত্ৰত প্ৰতিশ্ৰুতি ভংগৰ দুখো থাকিব। জাতিকাৰ শুভফল অধিক। পাৰিবাৰিকত সুখ আৰু আনন্দ বৃদ্ধি, ঘৰুৱা সম্পদ বৃদ্ধি, বস্ত্ৰ লাভ, আত্মীয়ৰ সংগ লাভ, সঞ্চয় বৃদ্ধি আদি শুভ দিন। ব্যৱসায়ত উন্নতি অব্যাহত থাকিব। উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি, যৌথ ব্যৱসায়তো অধিক লাভান্বিত হ'ব। ব্যৱসায় সম্প্ৰসাৰণত অধিক ব্যয়। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 2 সংখ্যা অশুভ। মকৰ ৰাশি, আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব, কিন্তু কোনো সংবাদত দুখ আৰু চিন্তা বৃদ্ধিৰ যোগ আছে। ধন সম্পদ প্ৰাপ্তিত বাঞ্ছা সিদ্ধি। সামাজিক ক্ষেত্ৰত যশস্যা আৰু সন্মান লাভ, আৰ্থিক উন্নতি। বিদ্যাৰ্থীৰ ক্ৰমোন্নতি হ্ৰাস, স্বাস্থ্যভাৱ দুৰ্বল, বিশ্বাসভংগৰ দুখ আৰু আশাভংগ। প্ৰেমৰ পৰিৱেশ গতানুগতিক, বিশেষ পৰিৱৰ্তন দেখা পোৱা নাযায়। দুখ আৰু দুশ্চিন্তা অব্যাহত থাকিব। বাঞ্ছা সিদ্ধিৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। পাৰিবাৰিকত ক্ৰমোন্নতি থাকিব। বিভিন্ন পৰিৱেশত ব্যস্ততা থাকিব। অৰ্থপ্ৰাপ্তিত আনন্দ, অতিথিৰ আগমনতো সুখ বৃদ্ধিৰ যোগ আছে। ব্যৱসায়ত অৰ্থাগম বৃদ্ধি, নতুন আঁচনিটো উপাৰ্জন আৰু লাভত বাঞ্ছা সিদ্ধি। সৌভাগ্যপ্ৰাপ্তিৰ যোগ আছে। আপোনাৰ আজিৰ শুভ ৰং কফি, শুভ সংখ্যা 8 আৰু 2 সংখ্যা অশুভ। কুম্ভ ৰাশি, আজি আপুনি জীৱ জন্তু বা যান বাহনৰ আঘাত প্ৰাপ্তিৰ পৰা সাৱধান হোৱা উচিত। মূল্যৱান দ্ৰব্যহানি তথা অশুভ সংবাদ লাভৰ যোগ দেখা যায়। চোৰৰ পৰাও সাৱধান হোৱা উচিত। সামাজিক ক্ষেত্ৰত অশান্তি বৃদ্ধিৰ যোগ আছে। বিদ্যাৰ্থীৰ চকু, দাঁত, কাণ আদিৰ ৰোগ বৃদ্ধিৰ সম্ভাৱনা দেখা যায়, যদিও বিদ্যাৰ পৰিৱেশ উন্নত থাকিব। দ্ৰব্য লাভত মনোবাঞ্ছা সিদ্ধিৰ যোগ দেখা পোৱা যায়। প্ৰেমত ক্ৰমোন্নতি অব্যাহত থাকিব। প্ৰিয়জনৰ সংগ লাভ আৰু আনন্দও থাকিব। ব্যয়াধিক্য যোগ, জাতিকাৰ শুভফল অধিক। পাৰিবাৰিকত সুখ বৃদ্ধি, অৰ্থাগমত আনন্দ, সম্পদ আৰু সৌভাগ্য লাভ, শুভ দিন। ব্যৱসায়ত উপাৰ্জন আৰু সঞ্চয় থাকিব। অধিক পৰিশ্ৰম হ'লেও আনন্দও থাকিব। যৌথ ব্যৱসায়তো লাভ বৃদ্ধিৰ আশা কৰিব পাৰে। আপোনাৰ আজিৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 4 আৰু 5 সংখ্যা অশুভ। মীন ৰাশি, আজি মীন ৰাশিজাত ব্যক্তিয়ে অস্ত্ৰ বা যিকোনো আঘাতৰ পৰা সতৰ্কতা লোৱা উচিত। ধৰ্মীয় কৰ্মত অংশগ্ৰহণ, ধন ব্যয় আৰু ব্যস্ততা। অভাৱত মনত ভয়ৰ উদ্ৰেক। অৰ্থলাভ হ'লেও নানা কাৰণত ব্যয়াধিক্য যোগ। সামাজিক ক্ষেত্ৰত থকা সকলৰ ক্ৰমোন্নতি থাকিব। যশস্যা, সন্মান বৃদ্ধি আৰু বন্ধু লাভ। বিদ্যাৰ্থীৰ ক্ৰমোন্নতি থাকিব। বিভিন্ন পৰিৱেশত বাঞ্ছিত কৃতকাৰ্যতা লাভ, সন্মান বৃদ্ধি, কিন্তু নানা কাৰণত ধন ক্ষয়। প্ৰেমত ক্ৰমোন্নতি অব্যাহত থাকিব। ধন আৰু দ্ৰব্য লাভত মনোবাঞ্ছা সিদ্ধি। প্ৰিয়জনৰ শুভ সংবাদ লাভ, শুভ দিন। পাৰিবাৰিক পৰিৱেশ গতানুগতিক, স্বাস্থ্যৰ বাবে অৰ্থহানিৰ যোগ আছে। মূল্যৱান দ্ৰব্যহানি, চোৰ দস্যুৰ পৰা সাৱধানতা লওক। ভ্ৰমণ কষ্ট। ব্যৱসায়ত উপাৰ্জন থাকিব, কিন্তু অধিক পৰিশ্ৰম আৰু ব্যস্ততাও থাকিব। অৰ্থ চিন্তাও অব্যাহত থাকিব। ব্যৱসায় সম্প্ৰসাৰণত অধিক ধন ক্ষয়ৰ যোগ আছে। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 2 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালোঁ। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে, বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 6 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ল'লোঁ 8 পোৱা যায়। এতিয়া 6 আৰু 8 সংখ্যা দুটা যোগ কৰিলে 5 সংখ্যাটো পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু ইয়াক পৰিত্যাগ কৰা উচিত। অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12টা ৰাশিৰ দিন দশাসমূহৰ বিৱৰণ
ইমানতে অন্ত কৰি অহাকালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।